6 নম্বৰ প্ৰশ্নটো চাবা অনুসৰণি 3.5 ৰ 1 ৰ 6 নম্বৰ প্ৰশ্নটো চাবা যদি অদ্বিতীয় সমাধান থাকে আমি বৰ্গমূলৰ পদ্ধতিত সমাধান কৰিম ইয়াত a1 কিমান আছে চোৱা x ৰ লগত একো নাই মানে 1 b1 কিমান আছে -2 c1 কিমান আছে 6 প্লাছত আছে ইফালে আহিলে -6 a2 ৰ মান চাবা কিমান আছে a2 ৰ মান আমাৰ কিমান আছে 3 b2 ৰ মান কিমান আছে -6 c2 ৰ মান একো নাই মানে 0 0 টো মাইনাস দিয়ে দিলে যি কথা প্লাস দিলে একে কথা বা তুমি মাইনাস প্লাস একে কথা এতিয়া চাবা a1 by a2 কিমান 1/3 a1 ৰ মান 1 a2 ৰ মান 3 b1 by b2 b1 ৰ মান চাবা -2 b2 ৰ মান কিমান -6 মাইনাস মাইনাস ক্যান্সেল 2 দিয়ত একবাৰ 6 কেবাৰ 3 বাৰ c1 by c2 -6 by 0 চাবা 0 6 কেবাৰ 0 বাৰ মাইনাস তো লগত আছে গতি 0 টো মাইনাসত থকা আৰু প্লাসত থকা একে কথা বা -0 = 0 যেহেতু a1 by a2 equal b1 by b2 b1 by b2 চাবা 1/3 a1 by a2 b1 by b2 1/3 কিন্তু c1 by c2 ৰ মান হল 0 not equal c1 by c2 এটাকে কোনো সমাধান নাই আৰু কোনো সমাধান নাথাকিলে বৰ্গমূলৰ পদ্ধতিত সমাধান কৰিব নালাগে গতি আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ